মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে শিৱসাগৰৰ এজন যুৱকে। 90 ঊৰ্ধ্বৰ এজন ব্যক্তিক নিৰ্মাণ কৰি দিলে এখন দোকান। বৰ্তমান সময়তো যে মানৱীয়তা গুণ জীয়াই আছে, ইয়াকে প্ৰমাণ কৰি দেখুৱাইছে শিৱসাগৰৰ এজন যুৱকে। ঐতিহাসিক শিৱসাগৰ নগৰৰ এখন চিনাকি মুখ হৈছে কাঞ্চা দা। তেওঁ বহু বছৰ ধৰি শিৱসাগৰৰ বৰ্ডিং ৰোডত এখন দোকান দি নিজৰ জীৱন অতিবাহিত কৰি আহিছিল। কিন্তু যোৱা কিছুদিনৰ পূৰ্বে শিৱসাগৰ পৌৰসভাই ফুটপাথৰ কাষত থকা দোকানসমূহৰ উচ্ছেদ অভিযান চলাইছিল আৰু তেতিয়াই কাঞ্চাদাৰ দোকানখনো ভাঙি দিয়া হয়। কাঞ্চাদাৰ জীৱনৰ একমাত্ৰ অৰ্থনৈতিক সম্বল হিচাপে বছৰ বছৰ ধৰি চলাই যোৱা দোকানখন উচ্ছেদ কৰি দিয়াৰ পাছৰে পৰা কাঞ্চাদাৰ চলিবলৈ কোনো উপায় নোহোৱা হৈ পৰিল। 40টা বছৰ ধৰি শিৱসাগৰ নগৰখনত এখন সৰু দোকানেৰে জীৱন অতিবাহিত কৰি আহিছে কাঞ্চাদাই। তেওঁৰ বয়স বৰ্তমান প্ৰায় 90 বছৰ। বয়স ক্ৰমান্বয়ে বৃদ্ধি পাইছে যদিও কাঞ্চাদাই নিজৰ কৰ্ম এৰি দিয়া নাই। দোকানখনৰ জৰিয়তেই ৰাইজক সেৱা আগবঢ়াই আহিছে। কিন্তু শিৱসাগৰ পৌৰসভাই কাঞ্চাদাৰ দোকানখন উচ্ছেদ কৰি দিয়াৰ পাছত কাঞ্চাদাক সহায় কৰাৰ উদ্দেশ্যে শিৱসাগৰৰ আয়ুষ্মান সমীৰ গগৈ নামৰ যুৱকজন আগবাঢ়ি আহিল। যুৱকজনে কাঞ্চাদাক এখন নতুন দোকান নিৰ্মাণ কৰি দিয়াৰ লগতে দোকানত বহু সামগ্ৰী যোগান ধৰি ব্যক্তিজনক বিশেষভাৱে সহায় কৰিছে। শিৱসাগৰ পৌৰসভা তথা প্ৰশাসনে উচ্ছেদ কৰিব নোৱাৰাকৈ এখন চাইকেলৰ ওপৰত ব্যতিক্ৰমী ৰূপত আটকধুনীয়াকৈ এখন দোকান নিৰ্মাণ কৰি দিয়ে, যাতে ইয়াৰ জৰিয়তে সুন্দৰভাৱে কাঞ্চাদাই দোকানখন দি নিজে চলিব পাৰে, তাৰে সুব্যৱস্থা কৰি দিছে শিৱসাগৰৰ যুৱক আয়ুষ্মান সমীৰ গগৈয়ে। মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে যুৱকজনে। 40টা বছৰ ধৰি সৰু এখন দোকানৰ জৰিয়তে নিজকে পৰিচালনা কৰি যোৱা কাঞ্চাদাৰ নাম বৰ্তমান সকলোৰে মুখে মুখে। হয়, মই এই বিষয়ে কিনো ক'ম। আমি সকলোৱে জানো কাঞ্চাদাক, আৰু যোৱা 40টা বছৰ শিৱসাগৰবাসী ৰাইজৰ মাজত আমাৰ আৱেগত জড়িত হৈ আছে কাঞ্চাদা। আৰু যোৱা 2 মাহৰ আগত আমি গম পাইছিলোঁ আপোনালোকৰ জৰিয়তে, সামাজিক মাধ্যমে আৰু মিডিয়াৰ জৰিয়তে, যে তেওঁৰ দোকানখন ইতিমধ্যে আঁতৰাই দিব এটা সিদ্ধান্ত লোৱা হৈছিল। আৰু সেই সিদ্ধান্তত শুনা পাই যে তেওঁক দেখিহে বেছি দুখ লাগিলে। তেওঁ যেনেকৈ নিজৰ ব্যৱসায় কৰি 40টা বছৰ অকলশৰীয়া এজন মানুহ, সমাজত আমাৰ কাৰণে প্ৰেৰণা নহয় জানো, যুৱচামৰ কাৰণেও প্ৰেৰণা। কেলেকি তেওঁ কেতিয়াও খুজি খোৱা নাই। তেওঁ ব্যৱসায় যিমান সৰু নহওক ডাঙৰ নহওক ব্যৱসায় কৰি খাইছে। আৰু সেইটো সময়তে যেতিয়া গম পালোঁ, তেতিয়া এটা আমি সকলোৱে ডিচিজন ল'লোঁ। মই বুলিয়ে নহয়, ইয়াত বহুতখিনি ব্যক্তি জড়িত আছে। নীলম দা জড়িত আছে, বাইদেউ জড়িত আছে, অভিনৱ দা জড়িত আছে, আৰু জড়িত আছে শিৱসাগৰৰ আৱেগ। শিৱসাগৰ, মই ইয়াত এটা বাৰ্তাও দিছোঁ যে আমি পৰিয়াল, দুখত আৰু সুখত আমি একলগ হওঁ, আৰু একলগ হৈ এই ডিচিজন ল'লোঁ যে কাঞ্চাদাক আমি মিউনিচিপালিটি আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কোনো দিগদাৰ নকৰাকৈ আমি তেওঁক এখন দোকান আগুৱাই দিম। আৰু সেই দোকানখন ইতিমধ্যে আমি আগুৱাই দিছোঁ। আশা কৰোঁ সকলোৱে যোৱা 40টা বছৰ যেনে কাঞ্চাদাৰ ওচৰলৈ আহে, সেনেকৈ আহক আৰু তেওঁৰ পৰা কিবা এটা হ'লেও কিনি লৈ যাওক। আমাৰ কাৰণে কাঞ্চাদা প্ৰেৰণা।